দুখ কৰিব লগা হৈছে, যিহেতু জুবিন দা আমাৰ মাজত নাই। এই যোনটো মানে আপোনাৰ অনুষ্ঠানটো যে আছিলে, বাহিৰত যোনটো অনুষ্ঠান লৈছিলে, যোনজন মেনেজমেণ্টৰ মানুহ আছিলে, মেনেজাৰজনে কেনেকুৱা ধৰণৰ কি ভিত্তিত মানে বাহিৰলৈকে লৈ গ'ল। আমি এই ঘটনাটোৰ ওপৰত অলপ ভালদৰে যাতে অসমৰ মুখ্যমন্ত্ৰীয়ে তদন্ত লয়, আৰু আমি এই কেছটো CID ব্ৰাঞ্চলৈকে হেণ্ডঅভাৰ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি কামৰূপ জিলাৰ বিল্লুপুৰ পৰাই যুৱ সংঘ ও আমাৰ কোৱালপুৰ মিলনজ্যোতি ভাই ভাই সংঘৰ সৌজন্যত আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লৈছোঁ। আমি কোৱালপুৰ ভাই ভাই সংঘৰ পৰাই কৈছোঁ যে এই অনুষ্ঠানটো দি আমি গোটেই অসমবাসী ৰাইজক এটা বস্তু জনাব বিচাৰোঁ যে সদায় সকলোৱে আমি যিহেতু অনুষ্ঠান লৈছোঁ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত আমি দৃষ্টি ৰাখিব লাগিব যে এই ঘটনাটোৰ লগত তাৰমানে কি হৈছে আচলতে। যদি কোনোবাই দুখ কৰিছে তাৰে শাস্তি হ'ব লাগে। আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। এইখিনি ক'ব লাগিব মোৰ। ধন্যবাদ। বুজা নাই, আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলোঁ আমি জুবিন দাৰ বুলুটোত। খুব দুখ হৈছে, আমি অনুভৱ মানে প্ৰকাশ কৰিব পৰা নাই। এই ঘটনাটো একচুৱেলি কেনেকুৱা হ'ল, আমি এতিয়াই বিশ্বাস হোৱা নাই আমাৰ যে জুবিন দা আমাৰ মাজত প্ৰায় নাইকিয়া হৈ গৈছে। কোনো অনুৰাগীয়ে বিচৰা নাই যে জুবিন দা এনেকুৱা যাব বুলি মানে ভবা নাই। যোৱাকালি যিটো ঘটনা ঘটিলে, আচলতে অসম তথা ভাৰতবৰ্ষৰ কোনো ব্যক্তিয়ে নিবিচাৰে এনেকুৱা এটি শোকবৰ দুৰ্ঘটনা সংঘটিত হওক বা জুবিন গাৰ্গৰ মৃত্যু আচলতে অসমৰ প্ৰতিগৰাকী একদম কিশোৰৰ পৰা বৃদ্ধালৈকে কোনো সহজভাৱে মানি ল'ব পৰা নাই। এই মৃত্যু অসমৰ প্ৰতি প্ৰতিগৰাকী অসমীয়াৰ কান্তনৰ ৰোল উঠিছে, অসমৰ আকাশ পতাল বিভৰিত হৈ উঠিছে। যি মৃত্যুৱে অসম তথা ভাৰতবৰ্ষৰ ৰাজ্যক যথেষ্ট ক্ষতি কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৱে বিশেষকৈ অসমখনক সাংস্কৃতিক ক্ষেত্ৰত আৰু অন্তত তেখেতে যদি 20 বছৰো যদি জীয়াই থাকিলে অসমক যিখিনি সৃষ্টি তেখেতে আমাক দিব বাকী আছিলে সেইখিনি দিলেও আমি ধন্য হ'লে, কিন্তু 20 বছৰ যেন আমি সাংস্কৃতিক ক্ষেত্ৰখনত যেন আমি ক'ৰবাত যেন সন্মুখীন হ'লো বা পিছুৱাই গ'লো সেনেকৈ এটা অনুভৱ হৈছে। আৰু জুবিন গাৰ্গৰ এই মৃত্যুত তেখেতৰ লগত যিসকল সহযোগী আছিলে, বিশেষকৈ নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজক শ্যামকানু মহন্তক অতি শীঘ্ৰে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আজি আমি বিশেষকৈ জুবিন অনুৰাগী তথা বৃহত্তৰ হাজো উন্নত অঞ্চলৰ প্ৰতিগৰাকী সচেতন যুৱক তথা ব্যক্তিসকলে আমি আহ্বান জনাইছোঁ, শ্যামকানু মহন্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। জুবিন গাৰ্গে নাযাওঁ বুলি কোৱাৰ পিছতে তেখেতে কেনেকুৱা ধৰণে তেখেতক লৈ গ'ল সেইটো এটা ৰহস্যৰ বিষয়। এই গোটেই বিষয়টোত এটা সন্দেহৰ আৱৰ্তত আহিছে যে কোনোবাই কৈছে স্কোভিং ড্ৰাইভিং, কোনোবা কৈছে পেৰাগ্লাইডিং, কোনোবা কৈছে সাঁতোৰতে, কোনোবাই কৈছে তেখেতে চিজিয়াৰ হৈছিলে। গতিকে কেনেকৈ কি হৈছে গোটেই বিষয়টো এটা ৰহস্যৰ মাজত সোমাই গৈছে। গতিকে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত আৰু আছাম এছ'চিয়েশ্যনৰ লগত যিখিনি ব্যক্তি জড়িত আছিল, যাৰ আমন্ত্ৰণ ক্ৰমে তেখেতে ছিংগাপুৰলৈ গৈছিল, তেখেত গোটেই টিমটোকে কৰায়ত্ব কৰিব লাগে আৰু অতি তদন্ত কৰি এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু তদন্ত কৰি শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। Stay informed, stay ahead. News NE 365.